আপোনালোকে কোনেও ভয় নাখাব। দ্বিতীয়তে কিছুমান মানুহে ইলেকশন আহিলে মিছা প্ৰচাৰ চলায় বোলে বঙালী হিন্দু মানুহ ডিটেনশন কেম্পত আছে। এটা নাম দিয়ক, কোন বঙালী হিন্দু বিজেপি চৰকাৰ অহাৰ পিছত ডিটেনশন কেম্পত আছে? এজনো কোনো ডিটেনশন কেম্পত নাই। মই চ্যালেঞ্জ দিছো, কোনবাই যদি কয় মোক দেখুৱাই দিয়ক, কোনবাই যদি কয় মোক দেখুৱাই দিয়ক। আজি অসমত বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা সকলো মানুহ সুৰক্ষিত হৈ আছে নে নাই? অসমীয়া মানুহ সুৰক্ষিত আছে নে নাই? গোৰ্খা নেপালী সুৰক্ষিত আছে নে নাই? চাহ বাগিচা ৰাইজ সুৰক্ষিত আছে নে নাই? বঙালী হিন্দু সুৰক্ষিত আছে নে নাই? বিজেপি চৰকাৰ অহাৰ পিছত বিটিএডিত এটা গুলি ফুটিছে নেকি? এটা গুলি ফুটিছে নেকি? আজি মই সকলোকে কম, ৰাজনীতি নকৰিব, মানুহৰ কাৰণে কাম কৰক, মানুহক ভয় নোখোৱাব, মানুহক সাহস দিয়ক। মই অলপ আগতে নাগৰিজুলিত কৈছো, ডি মানে ডাউটফুল, মোৰ কাৰণে ডি মানে ডক্তৰ। আমি ননৈ চৰফাঙৰ ল'ৰা ছোৱালীক আমি ডক্তৰ বনাব লাগিব। ওদালগুৰিত মই মেডিকেল কলেজ খুলিব গৈ আছো। আমাৰ কাম কি? মানুহক ভয় খুওৱা কাম আমাৰ নহয়। আমাৰ কাম মানুহক সাহস দিয়াৰ কাম। আমাৰ কাম মানুহক শক্তি দিয়াৰ কাম। আমাৰ কাম ৰাইজক সহায় কৰা, ৰাইজক ভয় খুওৱা কাম নহয়।